হেল্ল' গাইজ, ৰাতিপুৱা উঠিয়ে এয়া ঘৰটো অকণমান ঝাৰু দি লৈছোঁ। তাৰপাছত এয়া আব্বাই কাটি দিছিলে এয়া আপেল খাবলৈ লৈছোঁ। আৰু গৰমটো কেনেকুৱা পৰিছে ৰাইজ জনাবচোন। বহুত বেছি গৰম দিছে আৰু ৰ'দটো দিলেই জানেই আৰু গৰমটো আহিলেই আৰু গৰমৰ দিনত এয়া পানী বহুত বেছি খাব লাগে। মই কিন্তু পানী খাবলৈ পাহৰি যাওঁ, কেতিয়াবা মনত পৰিলে এনেদৰে খাওঁ আৰু এয়া দুপৰীয়াৰ সাজ বনাবৰ বাবে পাকঘৰলৈ আহিছোঁ। এয়া ভেন্দি লৈছোঁ আৰু এয়া আলু। আজি বনাম এয়া আলু আৰু কণী বইল কৰিম। বইল কৰিবলৈ এয়া মই কুকাৰতে দি দিছোঁ। কুকাৰত সোনকালে হৈ যাব, সেইবাবে কুকাৰত এনেদৰে দি দিছোঁ। এয়া বইল হয় মানে মই বেলেগখিনি কাম কৰিবলৈ লৈছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ। তাৰপাছত আজি মই এটা ভেন্দিৰ বেলেগ ৰেচিপি বনাম বুলি ভাবিছোঁ। কোনোদিনে ট্ৰাই কৰা নাই। এয়া ভেন্দিকেইটা ধুই ভালদৰে চাফাকৈ এনেদৰে পানীটো সৰিবলৈ দি থৈ দিছিলোঁ, বহুত সময় হ'ল। তাৰপাছত এয়া ভেন্দিটো চাৰিফাল কৰি এনেদৰে কাটি লৈছোঁ। তাৰপাছত ভেন্দিৰ মাজৰে গুটিখিনি উলিয়াই ল'ব লাগিব। যদি গুটিখিনি উলিয়াই লোৱা নহয় তেনেহ'লে তেলত ফুটে, মানে চিটিকি আহে। গতিকে গুটিকেইটা এনেদৰে উলিয়াই লৈ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপাছত ইয়াত মই দিছোঁ 2 চামুচ বেচন দিছোঁ আৰু মই অকণমান মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে কৰিবও পাৰে, নকৰিবও পাৰে। আৰু মই ইয়াত নিমখ দিছোঁ। নিমখ পৰিমাণ অনুসৰি নিমখ দিলে হৈ যাব। তাৰপাছত এয়া মই অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি দি ধুনীয়াকৈ মেৰিনেট কৰি দিছোঁ। তাৰপাছত এয়া মই অকণমান ইয়াত যিহেতু বেচনখিনি ভেন্দিখিনিত লাগি ধৰিব লাগিব, সেয়েহে মই অকণমান ৰিফাইন তেল ইউজ কৰিছোঁ। এয়া ৰিফাইন তেল অকণমান দি ভালদৰে সানি লৈছোঁ ভেন্দিখিনিত, যাতে বেচনখিনি আৰু মছলাখিনি ভালদৰে লাগি মেৰিনেট হৈ যায়। এয়া মোৰ কণী আৰু আলু এনেদৰে বইল হৈ গৈছে। এতিয়া এইখিনি ঠিক কৰিব লাগিব। এয়া মই কণীকেইটা অকণমান ভাজি লৈছোঁ আৰু মোৰ এইখিনিত এটা ফোন আহিছিলে। ফোনটোৰ মই কথা পাতি আছিলোঁ। কথা পাতি এয়া কাম কৰি আছিলোঁ। তাৰপিছত এয়া মই অকণমান মছলা পাতি দি কণীখিনি আলুখিনি ভালদৰে ভাজি লৈছোঁ। কণী আৰু আলু ভাজি এনেদৰে খাই মই বিশেষকৈ বহুত বেছি ভাল পাওঁ আৰু মই খাওঁৱে, প্ৰায়ে এনেদৰে খোৱা হয়। আপোনালোকেও নিশ্চয় খায় এনেদৰে, একেবাৰে চিম্পুলকৈ। আৰু গৰমৰ দিনত বেছি খাবলৈও মন নাযায়, মাংস হওক বা তেনেকুৱা তেল মছলা দি কিবা কিবি বস্তু খাবৰ মন নাযায়। আৰু মই এখন কেৰাহীত ৰিফাইন তেল অকণমান দি এয়া মই যিখিনি মেৰিনেট কৰি থৈছিলোঁ ভেন্দিখিনি, এইখিনি হৈ গৈছে চাওকচোন, ধুনীয়া ক্ৰিস্পি হৈ যায় আচলতে। এইখিনি এনেদৰে থৈ দিলোঁ। এয়া দাইল আৰু এয়া ভাত খাবৰ বাবে ৰেডি হৈ গ'ল। এয়া ভাত লৈছোঁ আৰু ভাত খালোঁ। দুপৰীয়া ভাত খাই উঠি অকণমান খোজ কাঢ়োঁ মই। এয়া অকণমান খোজ কাঢ়ি দিলোঁ। আৰু ইমান বেছি ৰ'দ দি আছিলে ৰাতিপুৱাৰ পৰা, ইমান বেছি গৰম আছিলে, হঠাতে